নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰাই মৰ্ণিঙত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। তো আশা কৰোঁ আপোনালোক সবে ভালে আছে। তো আজি মই ৰাতিপুৱাৰ মৰ্ণিঙত তাৰমানে মিনি ব্লগ এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। তো আপোনালোক সবকে মই মৰ্ণিং জনাইছোঁ। তো ৰাতিপুৱাৰ আজিৰ ভিডিঅ' হ'ব ৰঙালাও খেতি। তো অতদিনে আপোনালোকক বহুত ভিডিঅ' মই দিছোঁ। তো কিছুমানে মোক কৈছে যে দাদা ইমান দিন হ'ল আপুনি ৰঙালাও খেতিৰ ভিডিঅ' দিয়া নাই। তো মোৰ নিজৰ ঘৰতে ৰঙালাও গছ এটা লগোৱা হৈছিল। তো আজি ধৰক 1.5 মাহ পাৰ হৈ গ'ল, গছটো মই চাঙত উঠাই দিছোঁ। তো অলৰেডি যথেষ্ট পৰিমাণে ৰঙালাও এতিয়াই লাগিবলৈ আৰম্ভ কৰিছে। তো গছৰ চেহাৰা কিন্তু বহুত ভাল। তো কি ধৰণৰ বীজ ইয়াত লগোৱা হৈছিল মই আপোনালোকক ক'ম বাৰু। কিন্তু কথা হ'ল, আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰঙালাও গছ আপোনালোকৰ ঘৰত ঔষধ সাৰ নিদিয়াকৈ যদি আপোনালোকে ঘৰতে উৎপাদন কৰিব বিচাৰিছে, খেতি চব্জিখিনি খাবৰ কাৰণে উপযোগী কৰি তুলিব বিচাৰিছে, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, এই গুটি সংগ্ৰহ কৰিব লাগিব। গিৰি চিডৰ চিবা আছে, মালতী আছে, এইবিলাক আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব লাগিব। ক্ৰয় কৰি আপোনালোকে এতিয়াই লগাই দিয়ক। এতিয়া কিন্তু সোণালী সুযোগ চলি আছে। তো জানুৱাৰী এতিয়াও পৰা নাই, অলৰেডি 3 দিন বাকী আছে। জানুৱাৰী মাহ গোটেই মাহটোত আপোনালোকে লগাব পাৰিব। তো ইয়াত গিৰি চিডৰ যিটো বীজ আছিল সেইটো লগোৱা হৈছে। ইয়াত কিন্তু প্ৰডাকশ্যন বহুত ভাল। এয়া চাওক, লাওখিনি কিমান ডাঙৰ ডাঙৰ হৈ আছে এতিয়াই। তো ৰঙালাও আমাৰ চব্জিৰ ভিতৰত আটাইতকৈ তাৰমানে ভিটামিনদায়ক চব্জি হিচাপে আমি ৰঙালাওক তুলনা কৰিব পাৰোঁ। ৰঙালাওত যথেষ্ট পৰিমাণে ভিটামিন পোৱা যায়। তো আমাৰ অসমীয়া মানুহখিনিয়ে বেছিভাগ খাদ্যতে আমি ৰঙালাও ব্যৱহাৰ কৰোঁ। তো এই খাদ্যত প্ৰচুৰ ভিটামিন, কেলছিয়াম থকাৰ কাৰণে আমি ঘৰতে এইবিলাক চব্জি উৎপাদন কৰোঁ। এই চব্জিৰ পৰা আমাৰ নানান ধৰণৰ বেমাৰ আজাৰ আমি মুক্ত কৰিব পাৰোঁ। তো এই খেতিত বেলেগ একো সাৰ দিয়া হোৱা নাই, কেৱল জৈৱিক পদ্ধতিৰে এই খেতিত ৰঙালাও উৎপাদন কৰা হৈ আছে। তাৰমানে সৰু চাং এটা দিয়া হৈছে, চাঙত উঠাই দিয়া হৈছে। তো এই গছত অলৰেডি মিনিমাম আপোনালোকে চাওক, মিনিমাম 20ৰ পৰা 25টা ৰঙালাও এতিয়াই লাগিছে। এয়া চাব পাৰিছে, এয়া চাওক, আৰু এটা ইফালে চাওক। ইয়াত তলফালে মই যাব পৰা নাই, তাৰ কাৰণ পুখুৰীৰ পানী আছে। এই পানীৰ মাজত যদি নামি যাওঁ, ৰাতিপুৱা একদম পূৰা ঠাণ্ডাত তিতিব লাগিব মই। তো মই মাটিৰ ওপৰত থিয় হৈ মানে আপোনালোকক মই গছখিনি দেখুৱাই দিলোঁ। তো কথা হ'ল, আপোনালোকে বেছিভাগ গোবৰ সাৰৰ ওপৰত ভিত্তি কৰিব। গোবৰ সাৰ যিমান দিব, গছৰ চেহেৰা ধৰণো ভাল হ'ব। আৰু কোনো ধৰণৰ ঘৰত লগালে কোনো ধৰণৰ ঔষধ আপোনালোকে সিমান দিব নালাগে। ছাপোজ মই আৰু এটা হেৰি দেখুৱাই দিছোঁ আপোনালোকক। এই চাওক, ইফালে আপোনালোকে চাব পাৰিছে কোমোৰা গছ, ইমান সৰু গছ। এই চাওক, মোটামুটি 3.5 ফুটমান ওখ হৈছে, কিন্তু গছত যথেষ্ট ফলন আহিছে। কিন্তু এই গছটো কি কৰা হৈছিল, হাৰ্ভেষ্টিং কৰা হৈছিল, তাৰপিছতহে এনেকুৱা ধৰণৰ ফলন আহিল। মই অলৰেডি আপোনালোকক আৰু 2টামান গছ দেখুৱাই দিম। তো ইফালে আহিলোঁ, আপোনালোকে চাব পাৰিছে ইমান সৰু সৰু গছ। এয়া চাওক, কোমোৰা খাব পৰা হ'লেই প্ৰায়। এয়া চাওক, ইফালে আৰু আছে, এয়া চাব পাৰিছে। এয়া ইফালে চাওক, ইমান সৰু গছ, গছটো ওখ 3 ফুটমান হৈছে, কিন্তু গছত যথেষ্ট ফলন আহিছে। ইফালে আৰু এটা লগাইছোঁ। এয়া চাওক, এটা গছতে মই হিচাপ কৰিছোঁ, এয়া চাওক, 30টাৰ ওপৰত কোমোৰা লাগিছে।
এইটো কিন্তু গিৰি চিড মই কিন্তু ঘৰত খাবৰ কাৰণে গিৰি চিডৰ যিখিনি বীজ বজাৰৰ পৰা ক্ৰয় কৰি আনো গিৰি চিডত কিন্তু বহুত ফলন দিয়ে সৰু থাকোঁতে গছখিনিয়ে ভাল এটা ফলন দিয়ে তাৰ কাৰণে মই আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ যে আপোনালোকে ঘৰত লগাবৰ কাৰণে সাৰ তাৰমানে জৈৱিক পদ্ধতিৰে আপোনালোকে ঘৰতে উৎপাদন কৰা চব্জিখিনি আপোনালোকে উৎপাদন কৰক আৰু ঘৰতে সুস্থ হিচাপে আপোনালোকে জীয়াই থাকক তাৰে কামনা কৰি মই আজি ৰাতিপুৱাৰ ভিডিঅ'খিনি সমাপ্ত কৰিব গৈছোঁ। ধন্যবাদ।